ৰাজ্যৰ গোপালকক লৈ ৰাজসাহাৰ্য চৰকাৰৰ 542খন দুগ্ধ সমবায় সমিতিক সাহাৰ্য প্ৰদান পুৰবী ডেইৰীৰ সম্প্ৰসাৰণৰ ভূমি পূজনত মুখ্যমন্ত্ৰী 3 লাখ লিটাৰলৈ বৃদ্ধি হ'ব প্ৰচেছিং ইউনিটৰ ক্ষমতা এই সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰা পৰিলক্ষিত হ'ল আজি আমাৰ যাক আমি পুৰবী বুলি কওঁ আমাৰ NDDB ইয়াত যিটো পুৰবী গাখীৰৰ বৰ্তমান বা পুৰবীৰ জৰিয়তে দুগ্ধ উৎপাদনৰ কাম কৰি আছে ইয়াতে আজি আমি আৰু 1.5 লাখ লিটাৰ গাখীৰ প্ৰচেছিং কৰাৰ বাবে এটা প্লান্টৰ আধাৰশিলা আৰু ভূমি পূজন কৰিলোঁ ইয়াৰ আগতে এই গোটেই প্লান্টৰ কেপাসিটি 1.5 লাখ লিটাৰ আছিল এতিয়া এই প্লান্টৰ কেপাসিটি 3 লাখ লিটাৰলৈকে বৃদ্ধি হ'ব আজিৰ পৰা 3 বছৰ আগতে আমি এটা সংকল্প লৈছিলোঁ যে অসমত আমি প্ৰতিদিনে 10 লাখ লিটাৰ গাখীৰ আমি প্ৰচেছ কৰিম আজি গুৱাহাটীত 3 লাখ লিটাৰ প্ৰচেছিং ইউনিট স্থাপন কৰা হৈছে যোৰহাট ডিব্ৰুগড় ধেমাজি আৰু শিলচৰতো আমি এনেকুৱা মিল্ক প্ৰচেছিং ইউনিট স্থাপন কৰাৰ বাবে আগবাঢ়িছোঁ সমান্তৰালভাৱে অসমত আৰু আন কেইবাটাও প্ৰতিষ্ঠানে দুগ্ধ বা মিল্ক প্ৰচেছিঙৰ কাম আৰম্ভ কৰিছে আমুলেও ৰাণীত 1 লাখ লিটাৰ গাখীৰ প্ৰচেছ কৰিব পৰা প্লান্ট এটা স্থাপন কৰিব মই বিশ্বাস কৰোঁ যে অহা 2-3 বছৰৰ ভিতৰতে আমি 10 লাখ লিটাৰৰ গাখীৰৰ যিটো লক্ষ্য তাত আমি উপস্থিত হ'ব পাৰিম আজি নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বোৰ্ড বা পুৰবীৰ যিটো ব্ৰেণ্ড নেম তাৰ উদ্যোগত ইয়াতে যিটো মিল্ক প্ৰচেছিং চেণ্টাৰ 3 লাখ লিটাৰলৈকে বৃদ্ধি কৰাটো এটা ডাঙৰ মাইলৰ খুঁটা যোৱাবাৰ এই সময়ত আমি 90,000 লিটাৰ গাখীৰ পুৰবীত প্ৰচেছ কৰিছিলোঁ আজি 2 লাখ লিটাৰ গাখীৰ আমি প্ৰচেছ কৰিব পৰা পৰিৱেশত আহি পাইছোঁ আৰু যেতিয়ালৈকে এই মিল্ক প্ৰচেছিং ইউনিটটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ যাব তেতিয়ালৈকে আমি প্ৰতিদিনে 3 লাখ লিটাৰ গাখীৰ ইয়াতে প্ৰচেছ কৰিব পৰা অৱস্থাত গৈ থিয় হ'ম মই এই দুগ্ধ বিপ্লৱৰ লগত জড়িত সকলো কৃষকক আজিৰ দিনটোত অভিনন্দন জনাইছোঁ আৰু নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বোৰ্ড তেখেতসকলে কৰা প্ৰচেষ্টাৰ বাবে তেখেতসকলৰ শলাগ লৈছোঁ in Assam we have decided NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা